মৰমৰ বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু-বান্ধৱীয়ে আগৰ ভিডিঅ'কেইটাত কমেণ্ট কৰিছিলে যে আছাম পুলিচৰ এবাৰ ইউবিৰ কাট অফ কিমান যাব পাৰে, গতিকে আৰু প্ৰিভিয়াছ ইয়াৰত কাট অফ কিমান গৈছিলে ইয়াৰ বিষয়ে বহুতো বন্ধু-বান্ধৱীয়ে সুধি আছিলে। গতিকে মই তোমালোকৰ বাবে 2022 চনৰ কাট অফ লিষ্টখন তোমালোকৰ বাবে লৈ আহিছোঁ। প্ৰথমতে চোৱা চিৰিয়েল নাম্বাৰ 1, 2 এনেকুৱা ধৰণে দিয়া আছে। তাৰপিছত ডিষ্ট্ৰিক্টসমূহৰ নাম দিয়া আছে, বজালী ডিষ্ট্ৰিক্ট, বাক্সা ডিষ্ট্ৰিক্ট, বৰপেটা। তাৰপিছত ইউআৰৰ দিয়া আছে, নেক্সট দিয়া আছে OBC MOBCৰ, SC ST Hৰ, STP EWS গোটেইখিনি এনেকুৱা ধৰণে দি থোৱা আছে। বজালীৰ ইউআৰৰ মেলৰ কাট অফ গৈছিলে 82.30 আৰু ফিমেলৰ হৈছিলে 63.20। ঠিক তেনেদৰে OBC আৰু MOBCৰ মেলৰ কাট অফ গৈছিলে 78.63, ফিমেলৰ তোমালোকে ইয়াতে চাব পাৰিবা। ঠিক তেনেকুৱা ধৰণে তোমালোকে বাক্সা ডিষ্ট্ৰিক্ট, বৰপেটা ডিষ্ট্ৰিক্ট, বিশ্বনাথ ডিষ্ট্ৰিক্টৰ চোৱা ইউআৰৰ কাট অফ আছিলে মেলৰ 82.80 আৰু ফিমেলৰ আছিলে 76.20। OBC আৰু MOBCৰ বিশ্বনাথৰ 80.88 মেলৰ আছিলে, ফিমেলৰ আছিলে 71.48। ঠিক আছে, এনেকুৱা ধৰণে তোমালোকে চাব পাৰিবা। আৰু তোমালোকে যদি ডেইলি কুইজ খেলিবলৈ বিচৰা, ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি তোমালোকে কুইজ খেলিবলৈ পাৰিবা। আৰু আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত যিসকল বন্ধু-বান্ধৱী এতিয়ালৈকে জইন কৰি লোৱা নাই, জইন কৰি ল'বলৈ নাপাহৰিবা।